নমস্কাৰ এটি বিশেষ বাতৰি সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দিনজোৰা পালনাম আৰু বৰসভা আয়োজন কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত দিনজোৰা পালনাম আৰু বৰসভা আয়োজন মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত 24 মাৰ্চত সন্ধ্যা 8 বজাৰ পৰা পালনাম আৰু 25 মাৰ্চত বৰসভা অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই জানিবলৈ দিয়া মতে প্ৰতি বছৰে পালনাম আৰু বৰসভা চ'ত মাহৰ পূৰ্ণিমাত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানলৈ ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ কৰাৰ লগতে সহযোগিতা কামনা কৰিছে 25 তাৰিখে বৰসভাৰ লগত সংগতি ৰাখি নিশালৈ মাধৱদেৱ সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰাম পৰাজয় ভাওনা প্ৰদৰ্শন কৰা হ'ব দুটা দিনৰ কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে পূৰ্বৰ দৰে এইবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে চ'তমহীয়া পালনামৰ বৰসভা আয়োজন কৰা হৈছে এই পালনাম লাগি আমাৰ উদ্দেশ্য আছিলে পূৰ্বতে যে আমাৰ দেশত যেতিয়া মাৰি মৰক দুৰ্ভিক্ষই দেখা দিছিল সেই সময়ত মানৱ জাতিয়ে পৰিত্ৰাণ পাবৰ বাবে ইয়াতে চ'ত মাহত পালনামৰ বৰসভা আমাৰ পিতৃ পিতামহসকলে অনুষ্ঠিত কৰিছিলে এতিয়া এইবাৰ আমাৰ পালনাম আৰু বৰসভা চলি আছে সেয়েহে আমাৰ অসমীয়া 10 চ'ত আৰু 11 চ'ত 10 চ'তৰ দিনাখন সন্ধ্যা 8 বজাৰ পৰা পালনাম আৰম্ভ হ'ব আৰু 11 চ'তৰ দিনাখন দিনজোৰা কাৰ্যসূচীৰে বৰসভা অনুষ্ঠিত হ'ব আৰু সেই বৰসভাৰ পুৰাৰ ভাগতে আমাৰ দৈনন্দিন নাম পাঠ হ'ব আৰু বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব আৰু দিনৰ ভাগত আমি সকলোৱে মিলিজুলি আমি পূৰ্বৰ যেনেধৰণে আমাৰ জলযোগৰ ব্যৱস্থা আছিল আমি জলযোগৰ ব্যৱস্থা কৰিম আৰু ৰাতিলৈ আমাৰ যি সংগীত মহাবিদ্যালয় সেই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি উঠি অহা প্ৰজন্মক উচ্চাজন্মৰ উদ্দেশ্যে আমি ৰাম পৰাজয় এখনি ভাওনাৰে উক্ত কাৰ্যসূচী আমি সামৰণি মাৰিম এই সুযোগতে আমি আমাৰ যোৰহাট জিলা উপায়ুক্ত মহোদয়কে পবিত্ৰ কৰি যোৰহাট জিলাৰ সমস্ত বিভাগকে আমি সাদৰে নিমন্ত্ৰণ কৰিলোঁ সংবাদ মাধ্যম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিভাগীয় তেখেতৰ মন্ত্ৰী আমাৰ সমস্তজন এমেলেকে আমি পালনামলৈ নিমন্ত্ৰণ কৰিলোঁ সকলো আহক আমি সকলো একেলগে থাকি আমি যি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি আমি বৰ্তাই ৰাখি আমি মানৱ জাতি যি আধ্যাত্মিক দিশে ৰক্ষা কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কৰ্ম কৰিবলৈ সকলোকে আহ্বান জনাই সাদৰে এই পালনামৰ বৰসভালৈ নিমন্ত্ৰণ জনাব যোৰহাটৰ পৰা ডিজি বুঢ়া ৰিপৰ্ট নিউজ নাও 24/7